বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি আপোনালোকৰ বাবে এটি নতুন কাহিনী লৈ আহিছোঁ। এই কাহিনীটোত আপোনালোকে আনন্দ লোৱাৰ লগতে কিছু সতৰ্কিত হোৱাৰ সুযোগো আছে ভৱিষ্যত জীৱনৰ বাবে। গতিকে এই কাহিনীটো আপোনালোকে আধৰুৱাকৈ নুশুনে যেন, নহ'লে বুজি পোৱাত অসুবিধা হ'ব। আৰু আধৰুৱাকৈ শুনিলে বেলেগ এটা মেছেজ যোৱা যেনহে লাগিব। লাভ জেহাদ। কাহিনীৰ নায়ক ৰফুল আলী, নায়িকা কাজল। নাম সলনি কৰা হৈছে। ৩৬-৩৭ বছৰীয়া ৰফুল বিবাহিত। কাজল ১৯ বছৰীয়া কলেজীয়া যুৱতী। দুয়োৰে ঘৰৰ দূৰত্ব অতি বেছি ৩-৪ কিলোমিটাৰ। ৰফুলে যদি ফুল ভলিউমত বজায়, চিঞৰি চিঞৰি ক'ব খোজো আই লাভ ইউ, তেন্তে সেয়া শুনি কাজলে গুণগুণাব, লৈ যোৱা একেবাৰে, থৈ দিয়ে কাষৰতে, আলফুলে মৰমেৰে, ক'তো দুখ নোপোৱাকে, দিলো মোৰ হিয়া নজনাকে নজনাকে। ৰফুল এতিয়া আৰক্ষীৰ জিমাত। কাজলো ঢুকি পোৱা অৱস্থাত নাই। সেয়ে কেনেকৈ দুয়ো প্ৰথম চিনাকি হৈছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই। কিন্তু কিছুমান ভইচ মেছেজ, চিঠি আৰু ভিডিঅ' ক্লিপ আমাৰ হাতত আহি পৰিছে। তেনে ভইচ মেছেজৰ ওপৰত ভিত্তি কৰিয়েই ঘটনাটো যে প্ৰেমৰ আছিল সেই কথা এক প্ৰকাৰ অনুমান কৰিব পাৰি। দেহা মই মৰি যাম। কাজলে ৰফুলক মৰমতে নাম দিছিল দেহা। আমাৰ হাতত যিসমূহ অডিঅ' ক্লিপ আহি পৰিছে সেইসমূহৰ অধিকাংশতে দেখা গৈছে কাজলৰ সুতীব্ৰ প্ৰেম। এগৰাকী কলেজীয়া যুৱতীয়ে প্ৰেমত পৰিলে যিদৰে বাউলী হৈ পৰে, তেনেদৰে বাউলী হৈ পৰিছিল কাজল। দেহা, মই তোমাক ভাল পাওঁ। তোমাৰ বাহিৰে আৰু কাকো ভাল নাপাওঁ মই। তুমি কিয় বুজি নোপোৱা? কি বুলি প্ৰমাণ দিব লাগিব কোৱা? তুমি যি বিচৰা তাকেই দিম। আই লাভ ইউ। হোৱাটছএপৰ এটা ভইচ মেছেজত অভিমান কৰা কণ্ঠৰে এইদৰে ৰফুলক কৈছিল কাজলে। তুমি নাথাকিলে কেতিয়াও জীয়াই নাথাকোঁ। তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ দেহা। মই মৰি যাম দেহা। কাজলৰ আন এটা আৱেগমিহলি ভইচ মেছেজ। ৰফুল বিবাহিত বুলি জানিছিল কাজলে। বিবাহিত বুলি জানিও ৰফুলৰ প্ৰেমত পৰিছিল কাজল। কাৰণ প্ৰেম এনেকুৱাই। প্ৰেম হোৱাৰ সময়ত প্ৰেমে বিচাৰ নকৰে কোন কেনেকুৱা। নাচিকেতাৰ গীতৰ ভাষাত কাকো দিন বাৰ সুধি প্ৰেম নাহে। প্ৰেম কেনেকৈ আহে, কেনেকৈ জাগে সেয়া কোনেও ক'ব নোৱাৰে। কাজলৰ মনলৈকে প্ৰেম আহিছিল। প্ৰেম অহাৰ সময়ত, প্ৰেম জাগি উঠাৰ সময়ত কাজলে বিচাৰ কৰি চোৱা নাছিল যে ৰফুল কোন হয়, ৰফুলে কি কৰে। হোৱাটছএপত সেয়ে ৰফুললৈ ভইচ মেছেজ দি কাজলে কৈছিল, তুমি কিয় নিব অহা নাই মই নাজানো। মই এটা কথাই জানো, তোমাৰ জীৱনত ৱাইফ আছে। যেতিয়ালৈকে ডিভোৰ্চ হোৱা নাই সেইকাৰণে মই এনেকৈ আছোঁ। ৰফুল মুছলমান বুলিও জানিছিল কাজলে। প্ৰেমৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। প্ৰেম প্ৰেমেই। সেয়েহে কাজলৰ প্ৰেমে বিচাৰ কৰি চোৱা নাছিল ৰফুল কোন হয়। কাজলে কেৱল এটা কথাই জানিছিল যে ৰফুল তাইৰ মৰমৰ দেহা হয়। কুৰবানী ঈদৰ সময়ত গৰুৰ বজাৰলৈ গৈছিল ৰফুল। সেই কথা ফোনযোগে হয়তো মেছেজযোগে প্ৰেয়সীকো জনাইছিল ৰফুলে। বজাৰত কেইদিনা ব্যস্ত হৈ থকাৰ বাবে সময় দিব পৰা নাছিল হয়তো প্ৰেয়সীক। প্ৰেমিকাৰ পৰা কোনো ফোন মেছেজ নাপাই অধৈৰ্য হৈ তাই ভইচ মেছেজ কৰিছিল। দেহা, মোক টাইম দিব নালাগে। তুমি বজাৰখনৰ গোটেই গৰুবোৰ কিনি আনা আৰু কুৰবানী দিয়া। মই মৰি যাম দেহা। ক'ত, কেতিয়া, কেনেকৈ ৰফুল আৰু কাজলৰ প্ৰেম হৈছিল সেয়া এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই। কিন্তু এটা কথা জানিব পৰা গৈছে যে যৌৱনৰ প্ৰেমৰ বানত বলিয়া হৈ কাজলে ৰফুলৰ বাবে প্ৰাণ দিবলৈকো সাজু আছিল। কেইবাটাও ভইচ মেছেজে বহন কৰিছে তাৰে ইংগিত। এটা ভইচ মেছেজত কাজলে কৈছে, তুমি কেৱল নিজৰটোকে লৈ ব্যস্ত থাকা। মোৰ প্ৰব্লেমবোৰৰ কথা এবাৰো নাভাবা। যদি ভাল পালা হয়, আজি তুমি বুজি পালা হয়। মই বেয়া, চৰিত্ৰহীন যে। মোৰ কথা ক'ত শুনিবা, ক'ত বুজিবা? হাত কাটি দিছোঁ, শিৰ কাটি দিম এতিয়া দেহা। এনেকৈ কেনেকৈ জীয়াই থাকিম কোৱা? মই মৰি যাম দেহা। মোক লৈ যোৱা দেহা। প্ৰেম যেতিয়া সুতীব্ৰ হৈ পৰে, লগ পোৱাৰ বাসনাই উন্মাদ কৰি তোলে প্ৰেমিক প্ৰেমিকাক। কাজলো উন্মাদ হৈ পৰিছিল মৰমৰ দেহাক চিৰদিনৰ বাবে লগ পাবলৈ। কিয় ইমান উদ্বাউল হৈ পৰিছিল কাজল ৰফুলক পাবলৈ? সেই সম্পৰ্কে জানিবলৈ সকলো চেষ্টা কৰিও সফল হ'ব পৰা নগ'ল। কেৱল লগ পাবলৈ যে উদ্বাউল হৈ পৰিছিল তাৰে প্ৰমাণ হিচাপে পোৱা গৈছে দুটামান ভইচ মেছেজ। এটা ভইচ মেছেজত কাজলে ৰফুলক কৈছে, নিব আহিবানে নাই কোৱা? কাইলৈ নিব আহিলে মই যদি তাৰপিছত তুমি মোক যি কৰা কৰিবা। আন এটা মেছেজত অভিমানেৰে কৈছে, নালাগে, তোমাৰ মোৰ নিবৰ ইচ্ছা নাই। মই আৰু জোৰ কৰি কেতিয়াও নাযাওঁ, নেভাৰ। নিব নাহিলে মৰি যোৱাৰ কথাও ৰফুলক কৈছে কাজলে। ঠিক আছে, নিব আহিব নালাগে। ৰাতিপুৱালে দুটা ডেড বডি হ'ব। বছ, তুমিহে মৰিব পাৰা নেকি? ময়ো মৰিব পাৰোঁ, দেখাই আছোঁ। প্ৰেমত লাগে বিশ্বাস।
প্ৰেমত বিশ্বাসেই মূল। প্ৰেমত জাত পাতৰ কথা নাথাকে টকা পইচাৰ কথা। বুকুত প্ৰেম থাকিলে এসাঁজ খাই এসাঁজ লঘোণেও থাকিব পাৰি। প্ৰেমত বিশ্বাস কিমান গুৰুত্বপূৰ্ণ সেই কথা উপলব্ধি কৰিছিল কাজলেও। কাজলে হঠাৎ অনুভৱ কৰিছিল যে ৰফুলে কাজলক বিশ্বাস নকৰে। কিয় ৰফুলে কাজলক বিশ্বাস নকৰে সেই কথাও জনাটো বৰ্তমান অসম্ভৱ। তথাপি কাজলে প্ৰেমক বিশ্বাসত কিমান গুৰুত্ব দিছিল সেয়া এই ভইচ মেছেজটোৱে বুজাই দিয়ে। তুমি মোক বিশ্বাসেই নকৰা, ভালপোৱা কেনেকৈ কোৱা? যদি বিশ্বাসেই নাই প্ৰেম কেনেকৈ কৰিছা দেহা? প্লিজ। হয়তো দুয়োৰে প্ৰেমত বিশ্বাসৰ অভাৱ আছিল, যাৰ বাবে সমাজৰ নীতি নিয়ম আৰু আইনৰ গণ্ডিত বন্দী হৈ ধৰাশায়ী হৈ পৰিবলৈ বাধ্য হৈ পৰিছে সেই প্ৰেম। দেহা মই তোমাক আনিম, এক অপহৰণ। প্ৰেয়সীৰ মৰমৰ আবদাৰৰ সিদ্ধান্ত লৈ পেলাইছে ৰফুলে। প্ৰেয়সীয়ে যেতিয়া কাষত পাব বিচাৰে তেতিয়া কোন প্ৰেমিকে অস্বীকাৰ কৰিব পাৰে সেই আহ্বান? নিবলৈ নাহিলে হাত কাটি দিয়া। শিৰ কাটি দিয়াৰ কথা শুনি শংকিত হৈ প্ৰেমিকৰ দায়িত্ব পালন কৰি ৰফুলে কাজললৈ ভইচ মেছেজ কৰি আশ্বাস দিছে, দেহা মই আনিম তোমাক, কথা দিছোঁ। নহয়, মই তোমাক আনিম। একো নকৰিবা দেহা, প্লিজ। ঠিক আছে, মই কালি লৈ আহি আছোঁ তোমাক। অ'কে। সেই কালিটোৱে হয়তো আছিল ৩ ছেপ্টেম্বৰ। সেইদিনাখনেই সন্ধিয়াৰ ভাগত ৰফুলে তিতাকচিৰ ঘৰৰ পৰা কাজলক লৈ গৈছিল এক নতুন পথেৰে। আইনৰ দৃষ্টিত সেই পথৰ নাম এতিয়া অপহৰণ। বন্ধু বান্ধৱীসকল, আমি এই কাহিনীটোৰ পৰা শিক্ষা লোৱা উচিত। কোনেও যাতে এনেকুৱা ভুল নকৰে বা কৰিবলৈ সাহস নকৰে। প্ৰেম যে স্বৰ্গীয় এইটো আমি সকলোৱে জানো। সেইবুলিতো আৰু আমাৰ নিজৰ মা দেউতাৰ মনত দুখ দি আমি সংসাৰ গঢ়িব নোৱাৰোঁ। এজনী ছোৱালী যেতিয়া কোনোবা ল'ৰাৰ লগত পলাই যায় তেতিয়া মা দেউতাকে কিমান দুখ পায় সেইটো তেওঁলোকেহে জানে। তাতে যদি নিজৰ ধৰ্ম এৰি আন ধৰ্মৰ ল'ৰাৰ লগত যায় তেতিয়াতো নিজকে মৰি যোৱা যেন পায়। আৰু পলাই যোৱা ল'ৰা ছোৱালীহালেও কিন্তু শান্তিত থাকিবলৈ নাপায়। কাৰণ নিজৰ ধৰ্ম এৰি আন ধৰ্মৰ লগত খাপ খাবলৈ বহুতো সময় লাগে আৰু বহুতো অসুবিধাও হয়। কাৰণ সকলোৰে ধৰ্মৰ নীতি নিয়ম সুকীয়া, সমাজ ব্যৱস্থাও সুকীয়া। তেতিয়া বহুতো শিকিব লাগিব আৰু বহুতো হয়তো ত্যাগ কৰিব লাগিব। কেতিয়াবা মা দেউতাৰ ঘৰলৈ আহোঁ বুলিও আহিব নোৱাৰিব। নিজৰ আগৰ ধৰ্মৰ কিছুমান উৎসৱলৈ মনত পৰিব। তেতিয়াই মনটোক বান্ধিবলৈ বৰ কষ্ট হ'ব। তেতিয়াহে অনুভৱ কৰিব যে মই কিমান ডাঙৰ ভুল কৰিলোঁ। কিন্তু তেতিয়ালৈ আৰু সময় নাথাকিব সেই ভুল শুধৰাবলৈ। গতিকে বন্ধু বান্ধৱীসকল, নিজৰ জীৱনটো উপভোগ কৰিবলৈ যাওঁতে বৰ সাৱধানেৰে খোজ দিব লাগিব। নহ'লে কিন্তু বিপদ নিশ্চিত। সময় থাকোঁতে সজাগ হোৱাৰ দৰকাৰ। ভাবি গুণি কৰিবা কাজ, পিছত ভাবি লাভ নাই। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক সতৰ্ক কৰিবলৈ। যদি কথাখিনি শুনি ভাল লাগিল তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।